পত্নীৰ সৈতে মাছ ভাত খাম বুলি কৈছিল। সুদা ভাতকেইটা খাব নোৱাৰো বুলি কৈ দুটামান মাছ ধৰিবলৈ কৈছিল। কিন্তু বাঢ়ি থোৱা ভাত তেনেকেই পৰি ৰল। সকলোৱে জুম বান্ধিছে। SDRFে অভিযান চলাইছে। অভিযানত উদ্ধাৰ হল এজন লোকৰ নিথৰ দেহ। প্ৰত্যেক নিশা ভাত বাঢ়িবলৈ কৈ যোৱা স্বামীৰ উভতিল নিথৰ দেহ। 9:30 ঘৰৰ পৰা ওলাই গৈছিলে। ক'লে বোলে ভাত খাব নালাগে, মই সুদা ভাত খাব নোৱাৰো, মই দুটা মাছ ধৰি আনি পিটিকা বনাই খাম। কৈ তেনেকুৱা কৈ পেলাই ওলাই গ'ল ঘৰৰ পৰা। আহি পেলাই বোলে আমি দুইটা একেলগত খাম, তই নাখাবি ভাত। কিয় হয় ভাত নাখালে হয় বিচনাত বাগৰি আছে। সি মাছ ধৰিবলৈ গ'ল। হয় মাছ ধৰি তেওঁলোকে নাম। পত্নীয়ে ভাত বঢ়াৰ পিছতো স্বামীয়ে কৈছিল মাছ দুটা ধৰি আনো, মাছৰ পিটিকাৰে দুইটাই একেলগে ভাত খাম। মাছ ধৰিবলৈ যি গ'ল নাহিল আৰু নিশা। পত্নী ৰৈ থাকিল ভাতকেইটা আগত লৈ। মাছ পুঠি এটা ধৰি আনো, ভাত তুলিয়া বোলে লগতে খাম। তাৰ পৰা ওলাই গ'ল আৰু মানুহ নাই। ভাত বহাই থৈ গ'ল। ভাত বহাৰ পিছত ভাত বাঢ়িছিলো দুইটাৰে উলিয়াইছিলো। বোলে মই আহি লম আৰু দুইটাই খাম। পৰিয়ালটো কাষ চাপিল আৰক্ষীৰ। আহিল SDRFৰ দল। SDRFৰ দিনজোৰা অভিযানত উদ্ধাৰ হল লোকজনৰ মৃতদেহ। কান্দোনত ভাঙি পৰিছে এতিয়া পৰিয়ালবৰ্গ। কৈছে ৰাতিপুৱা মাছ ধৰিবলৈ টৰ্চ লৈ পেলাই ওলাই গ'ল পচা। ৰাতিপুৱা আহি পেলাইহে কৈছে 9টামান বজাত। ৰাতি খবৰ দিয়া নাই। কালি ৰাতি কেইটা বজাত ওলাইছে বুলি কৈছে? জানো কেইটা বজাত আহিছে সেইটো গম নাপাওঁ নহয়। এতিয়া ৰাতিপুৱা মানে ৰাইজে কি সন্দেহ কৰিছে পানীত পৰিছে বুলি? চোলাটো খুলি থোৱা পেলাই থোৱা দেখিয়ে মোৰ মানে ভয় লাগিছে। এতিয়া নাজানো নহয়, চোলাটো কিনাৰত পৰি আছো পানীত পৰি। এতিয়া কি হৈছে ক'ৰবাত গ'লেই নে কিয়েই নে পানীতে সোমাল নে। এইপিনে ব্ৰইলাৰ গাড়ীও অহা যোৱা কৰি আছে দুখন। এই সিহঁতৰ এই ৰূপমৰ ফাৰ্মৰ পৰা এতিয়ালৈকে একো সুফল পোৱা নাই। দেৰগাঁৱৰ পৰা অভিজিত কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8।